বিষয়কো পৰিহৰে। উদ্ধৱে ব্যাকুল কৰিছে, হে প্ৰভু মোকো আপোনাৰ লগত যাবলৈ দিয়ক। যদি আপুনি নাথাকে তেনেহ'লে মোৰ কৃষ্ণৰ নাম শ্ৰৱণ কীৰ্তন কৰা নাই। কৈছে, হে উদ্ধৱ তুমি যাব নালাগে, তুমি ইয়াত মোৰ নাম শ্ৰৱণ কীৰ্তন কৰিবা। কলি যুগত নাম শ্ৰৱণ কীৰ্তনৰ দ্বাৰাহে মই প্ৰৱেশ কৰিম কৈছে কৃষ্ণই, হৃদয়ত প্ৰৱেশ কৰিম কৈছে। কেনেকৈ প্ৰৱেশ কৰিব? এই ৰাম কৰ্ণ পথে ভকতৰ হিয়া তপবিধি হৰি, দুৰ্বাসনা হৰে সমস্ত জলে ৰজতে কমল যেহেন হৰত কালে স্বভাৱতে নিৰ্মল কৰয়। কৃষ্ণ কেনে প্ৰৱেশ কৰিব? কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ কৰিব আৰু স্বভাৱ দিনে দিনে পবিত্ৰ কৰি তুলিব। যেনেকৈ শৰৎকালত নদীৰ পানী চফা হৈ যায়, বৰ্ষা ঋতু অহাৰ লগে লগে নদীৰ পানী সদায় ঘোলা হৈ যায়, কিন্তু শৰৎ ঋতু অহাৰ লগে লগে এখন নদী সদায় ধুনীয়া পৰিষ্কাৰ পানী হৈ পৰে। তেনেকুৱা আমাৰ ইয়াত এই সংসাৰৰূপী দেশৰূপী সংসাৰত আমাৰ যৌৱন কালত ভৰি দিয়াৰ লগে লগে আমাৰ ইয়াত বিভিন্ন ঢৌ সোমালে, মায়াৰ ঢৌ সোমালে। মায়াৰ ঢৌৱে আমাৰ এই শৰীৰৰূপী নদীখন অনিষ্ট কৰি পেলাইছে। এইখিনি আমাৰ চফা আমি কেনেকৈ কৰিম? কৃষ্ণ নামেৰে কৰিম। আমাৰ শৰীৰৰূপীত নৰকাসুৰৰ বাস হৈ গ'ল, গতিকে এই নৰকাসুৰক আমি কেনেকৈ বধ কৰিম? কৃষ্ণৰ দ্বাৰা বধ কৰিম। কৃষ্ণই কাক লগত সাৰথি হিচাপে লৈ আহিছিল সেইদিনা? গৰুৰ পক্ষীৰ ওপৰত নিজৰ পত্নী সত্যভামা। মনত ৰাখিব, নৰকাসুৰক বধ কৰিবলৈ আহোঁতে কৃষ্ণই কাক লগত লৈ আহিছে? সত্যভামা, পত্নী ৩ নম্বৰ পত্নী সত্ৰাজিতৰ জীয়েক সত্যভামাক লৈ আহিছে। গতিকে সত্য যাৰ শৰীৰত ভ্ৰমণ কৰি থাকিব, গম পাইছেনে, তেওঁহে নৰকাসুৰক বধ কৰিব পাৰিব। যদি সত্যৰ আশ্ৰয় নাই লোৱা, অসত্যৰ আশ্ৰয় লৈছে, নৰকাসুৰক বধ কৰিব নোৱাৰে। গতিকে সত্য কোন? তুমিহে কেৱলে সত্য। কোন? প্ৰভু জনাৰ্দন। কাৰণ প্ৰভু জনাৰ্দনে সত্য, বাকী চব সত্য। সেইকাৰণে কৈছে বস্তু প্ৰকাশত, গম পাইছেনে, যে বস্তু প্ৰকাশত আমাক কৈছে, নামৰ কথা কৈছে, হৰি নামৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেমে অমিতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে বহে ব্ৰহ্মাণ্ড কভেদি। সংসাৰৰ ব্ৰহ্মাণ্ড ভেদ কৰি শংকৰ গুৰুজনে আমাক নাম অমৃত দি দিলে। এই অমৃতেই সত্য। কি? নাম অমৃত। এই নামেই সত্য। কোন? জনাৰ্দনে সত্য। গতিকে ভগৱন্ত ঈশ্বৰ আমাৰ সত্য। গোবিন্দ ৰূপে মই অমৃতৰ নদী বহে বৈকুণ্ঠৰ পৰা, চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মূল ধাৰা। গতিকে 4টা পুৰুষ তেওঁ তৰিব পাৰিব এই হৰিনামৰ মূল ধাৰাত, যোনে মন চিত্ত কৰ্পণ কৰি দিলে। গতিকে কৈছে, হৰি নামৰ মূল ধাৰাৰ পৰা আঁতৰি আমি যদি যাগ যজ্ঞ পূজা পাতল ইত্যাদিৰ পাছত দৌৰি থাকোঁ, তেনেহ'লে বহুত কষ্ট কৰিব লাগিব। প্ৰতিজন দেৱতাক আমি পাবলৈ হ'লে কষ্ট কৰিব লাগিব। হনুমানৰ কাৰণে আমি মঙলবাৰ ব্ৰত ৰাখিব লাগিব। 15 দিন, 20 দিন, 21 দিন, 22 দিন ভগৱানক পাবৰ কাৰণে ইমান কষ্ট কিয়? নিমিষতে যি ভগৱান হৃদয়ত আৱিৰ্ভাৱ হৈ যায়, কৰ্ণপথে ভকতৰ হৃদয়ত প্ৰৱেশ হৈ যায়। কেৱল মোৰ নাম শ্ৰৱণ কীৰ্তন কৰিলেই মইচোন সন্তুষ্ট। হে অৰ্জুন, তুমি কেৱল মোকে ভজা, মোৰেই চৰণত তুমি অৰ্পণ কৰা, মই তোমাৰ হৃদয়ত প্ৰৱেশ হৈ যাম, মই তোমাক উদ্ধাৰ কৰি দিম। কৃষ্ণ কৈ আছে। গতিকে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ নাম গুণানুকীৰ্তন কৰিলেই যদি ঈশ্বৰ ভগৱন্ত আমাৰ হৃদয়ত প্ৰৱেশেই হৈ যায়, তাৰপিছত আমাক ইমানখিনি কিয় লাগিছে? ইমান কষ্ট ব্ৰত কৰিবলৈ কিয় লাগিছে? সত্য যুগে মানুহৰ আয়ুস আছিল লাখ বছৰ, লাখ লাখ বছৰ আছিল। ত্ৰেতাৰ যুগত হাজাৰ হাজাৰ বছৰ আছিল। দ্বাপৰ যুগত শ শ বছৰ জীয়াই আছিল। গতিকে তেওঁলোকে যাগ যজ্ঞ পূজা পাতল কৰিলে তেওঁলোকে 1000 দিনত শুদ্ধৰূপে কৰিব পাৰি। কলিযুগৰ মানুহৰ আয়ুসনো কিমান? নিমিষতে টিপটো মাৰি দিলে গুচি যায়। গতিকে কলিৰ মনুষ্যৰ কাৰণে কেৱল হৰি নাম, কেৱল নামেহে উদ্ধাৰ কৰিব। গতিকে আমাক নামৰ আশ্ৰয় দিছে, আমি নামৰ আশ্ৰয় ল'ব লাগে। আমি যদি সেই নামৰ আশ্ৰয় নলৈ যদি আমি বেলেগলৈ যাওঁ, তেনেহ'লে দ্বাপৰ যুগত পূজা কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। কলিত হৰি কীৰ্তনতেই
আমাৰ মুক্তি পাব বুলি কৈছে, তাৰ বাহিৰে আৰু বেলেগ দুজা নাই। আৰু আমি তাকো আমি পৰিহাৰ কৰি ফুৰোঁ। এই কথাখিনি আগবঢ়াবৰ কাৰণে ভগৱন্তই উদ্ধৱক থাকিব কৈছে, হৰি নাম আগবঢ়াবৰ কাৰণে। এতিয়া ভকতেই উদ্ধৱ। গতিকে আমি আমাৰ এই ভকতে আমাক হৃদয়ত ভগৱন্তক জগাই থাকে, বাৰে বাৰে দি থাকে। আৰু এই ভকতসকলক যদি নিন্দা কৰে, ভকতক নিন্দা কৰি যিজন জানিবা ঈশ্বৰৰ দোষী। গতিকে ভকতৰ নিন্দা আটাইতকৈ ডাঙৰ নিন্দা, ভকতক নিন্দা কৰিব নাপায়। গম পাইছেনে? তো সেইকাৰণে কলি যুগত ভকত আমি হ'ব লাগিব। কেনেকৈ আমি ভকত হ'ম কলি যুগত? সেইকাৰণে সেই ছজন ভকতৰ বিষয়ে আমি চিনি পাব লাগিব, তেওঁলোকৰ লক্ষণ আমি আনিব লাগিব। আহাৰ নিবাৰণ আমাক চবচে ডাঙৰ কথা, শব্দ বাক্য নিবাৰণ, ঈশ্বৰৰ কথা অহৰহৰ। হনুমানে ভয় কৰা নাই। ৰাৱণৰ লংকাৰ ভিতৰত হনুমান প্ৰৱেশ কৰিছে, তথাপি চিঞৰিছে জয় শ্ৰীৰাম। তেওঁ তাৰ বাহিৰে বেলেগ কৈছিল জানো? নাই কোৱা। ৰাৱণ লংকাৰ ভিতৰত ভয় নকৰিবা, তুমি বাটে পথে যোৱা, তথাপি কৃষ্ণ কৃষ্ণ কৈ যোৱা, হৰিনাম গাই যোৱা। কোনোবাই ক'ব ই পাগল হৈছে। সি শংকৰদেৱে 24 ঘণ্টা ভগৱন্তৰ নাম কৈছিল, তেওঁ পাগল আছিল নেকি? কিন্তু তেওঁ জগতৰ গুৰু হৈ গ'ল। যিজনে 24 ঘণ্টা ভগৱন্তৰ নাম ক'লে, যিজন মানুহে প্ৰতিটো সময় ভগৱানৰ নাম কথা কৈ গ'ল, যিজন মাধৱ পুৰুষে অহৰহৰ ভগৱন্তৰ নাম কথা কৈ গ'ল, সেইজন মানুহ কি পাগল হ'ল নেকি? নহ'ল। তেওঁ কি হৈ গ'ল? তেওঁলোক জগতৰ গুৰু হৈ গ'ল। শ্ৰী চৈতন্যই হৰে কৃষ্ণ প্ৰচাৰ কৰি দিলে, আজি তেওঁ জগতৰ গুৰু হৈ গ'ল। গতিকে যে কিছুমানে কয় শাস্ত্ৰ পঢ়িলে বোলে মানুহ পাগল হয়। আমিতো পাগল হওঁ। কিহৰ পাগল হওঁ? নামৰ পাগল হওঁ। নামৰ পাগল হোৱাৰ কাৰণে আজি আমাৰ চৰিত্ৰত আমি এই অখাদ্য ভোগ কেতিয়াও ভক্ষণ কৰা নাই আজিলৈকে। গম পাইছেনে? আমাৰ নামৰ পাগলে আমাক শুদ্ধ কৰিছে। আমি সেইকাৰণে আমি নামৰ পাগল হ'ম। 24 ঘণ্টা ঈশ্বৰৰ নাম ল'ম, কৃষ্ণ কৃষ্ণ বুলি ঈশ্বৰৰ নাম ল'ম। তথাপি আমি এইখিনিলৈ আমি নাযাওঁ। ভগৱন্ত আমাৰ শংকৰ গুৰুজনাই ইমান ধুনীয়াকৈ 24 ঘণ্টা নাম লোৱাৰ কাৰণে জগত গুৰু হৈ গৈছে, লোকক শিকাইছে। উবা নৰলোক হৰি ভজিওক আৰে নৰলোক। সমস্ত জগত গুণক কৈ গৈছে যে তোমালোকে হৰিক ভজনা কৰা আৰু বৈকুণ্ঠ প্ৰাপ্তি হোৱা। আৰু মাধৱদেৱে লিখিছে, তুমি প্ৰভু নিগুণৰ গুণেৰ সীমা নাই, নিগুণ হৈ দিব উইগুণ গাই। নিগুণ ব্ৰহ্মৰ লগত আমি বিলীন হ'ম। কেতিয়া হ'ম? তেওঁৰ নাম গাব লাগিব। যদি নাগাওঁ তেনেহ'লে আমি তাত বিলীন হ'ব নোৱাৰিম। গতিকে আমি তাত গাব লাগিব। সেইখিনি কথা উদ্ধৱে দিছে। গতিকে মাধৱদেৱে কি কৰি দিলে? চব ত্যাগ কৰি আহি উদ্ধৱৰ দৰে ভকত হৈ গ'ল। তেওঁ চব পাহৰি গ'ল। আনকি জোৰণ পিন্ধোৱা নিজৰ আইগৰাকীকো তেওঁ গুৰুৰ কৰ্মৰ বাবে পাহৰি গৈছে। ভাবক, এনে এজন গুৰুৰ কাৰণে ত্যাগ কৰা লোক। গম পাইছেনে? যে ঈশ্বৰৰ কৰ্মৰ কাৰণে আমি ইমান ত্যাগ। গতিকে আমি ঈশ্বৰৰ কৰ্ম, ঈশ্বৰৰ নামৰ কাৰণে আমি জগত পোহৰ কৰি থৈ যাব লাগিব। মানুহৰ মন মগজত থকা ক্লমকবোৰ দূৰ কৰিব পৰাজনহে আমাৰ কৰ্তব্য। আমি সেইকাৰণে প্ৰতিজন লোকক আমাক কৈছে যে একোজন পবিত্ৰ লোক, অপবিত্ৰ নহবা, পবিত্ৰ হোৱা। গম পাইছেনে? আমি পবিত্ৰ হৈ যাবলৈ, কৃষ্ণ যাবলৈ। সৰু ল'ৰা ছোৱালী কৰিব আই, একো নাই, সৰু ল'ৰা ছোৱালী কৰিব তাতে তেওঁলোকৰ মাজত একো নোসোমায়। আপুনি ধ্যান দিয়ক, আমি যেতিয়া যিমানবোৰ কথা কৈ আছোঁ, তেওঁলোকে একো গম নাই নহয়, নিজৰ ববীয়াকৈ কৰ্ম কৰি আছে। সংসাৰত যিমানেই হালা হৈ থাকক, মায়েক বাজি থাকক, আমি সেইবিলাকত কেয়াৰ নকৰি আমি কি কৰিব লাগিব? নিজৰ কৰ্মত ব্যস্ত থাকিব লাগিব। সেইটোহে আচল কথা। বাহিৰৰ কোনোবাই হালা কৰি থৈ গৈছে, তাত যদি কাণ পাতোঁ, তেনেহ'লে আমাৰ মন মস্তিষ্ক স্থিৰতা নাই, অস্থিৰতা হৈ যাব। গতিকে আমি কিছুমান লোকে কয় আমাৰ ওচৰত মায়েক বাজি আছে, আমাৰ সন্তানে পঢ়িব নোৱাৰে। নহয়, সেইটো কথা। বাজি থাকক মায়েক, কথা কৈ থাকক। তুমি তোমাৰ ধ্যান বকজোপ হ'ব লাগিব। যে বকলিয়ে মাছটো ধৰিবলৈ যিটো জোপ লৈছে, আমাৰ সন্তানেও শিক্ষা গ্ৰহণ কৰিবলৈ সেইটো জোপ ল'ব লাগিব, যিটো জোপত আপোনাৰ বাহিৰা যিমান মায়েক বাজি থাকক খেয়াল কৰিব নালাগিব। আজি আমাৰ বাহিৰা মায়েকক দুখ দিয়ে, নহয় জানো? একদম ভুল কথা। যোনে যি কৰ্ম কৰি আছে, গম পাইছেনে? সেইখিনি কথা আমাক কৈ গৈছে। হে ৰাম, এতিয়া আমাক ইমান সুন্দৰকৈ কৈছে চাওক। হে ৰাম, হয়নে ভজনে স্নানে তোমাৰ ৰহস্য স্থানে,
সদা সেৱা কৰি থাকো আমি তুমি জীৱ তুমি প্ৰাণ তুমি বিনা নাহি আন কিমতে বৰ্তিব আবে স্বামী অৱশেষ উপহাৰ চাৰ বস্ত্ৰ অলংকাৰ তোমাৰ একে পিন্ধু সৰ্বদায় তোমাৰ উচ্ছিষ্ট খায়া তৰিব দুষ্টৰ মায়া অহেন সেয়া ছিল অভিপ্ৰায়। ইয়াত উদ্ধৱৰ গুণৰ কথা আমাক প্ৰকাশ কৰিলে। কিয় কৰিলে? আমাৰ প্ৰত্যেকজন ভকত উদ্ধৱৰ গুণ গৰিমা আমাক ল'বলৈ কৈছে। কি কৈছে? শয়নে ভোজনে বহনে উঠনে প্ৰত্যেকটো সময় হে প্ৰভু হে স্বামী তোমাৰ নামে আমি ধাৰণ কৰি থাকোঁ বুলি উদ্ধৱে কৃষ্ণক কৈছে। যে আমিও ভকতৰ সেই তেনেকুৱা হ'ব লাগিব যে আমি বহুতো উঠোতো প্ৰত্যেকটো সময়ত তোমাৰ নাম আমি এৰিব নালাগে। এতিয়া আমি কৰ্মত বিশ্বাস কৰি কৃষ্ণৰ নাম ল'ব লাগিব দেই। সেইটো আমি জানিব লাগে যে আমি কোনটো কৰ্ম কৰিছোঁ জানে নাই? যে আমাৰ কৰ্মত কৃষ্ণক অৰ্পণ কৰিবলৈ কৈছে। আজি ৰন্ধন কৰোঁতে আমি কৃষ্ণ বুলি ৰন্ধন কৰিলোঁ। বাৰীত কোৰ মাৰি থাকোঁতে হৰিনাম গাই গাই আপুনি বাৰীত কোৰ মাৰক। আপুনি বাইকখন চলাওঁতে কৃষ্ণ বুলি কৈ চলাই যাওক। গম পাইছেনে? আপুনি এঠাইৰ পৰা আন ঠাইলৈ যাওঁতেও কৃষ্ণ নাম লৈ যাওক। মানে যিকোনো কৰ্ম কৰিব যে কৃষ্ণক অৰ্পণ কৰি কৰক, সেয়াহে কৰ্ম বুলি কৈছে। বাকীখিনি আমাৰ কৰ্ম নহয়। কৃষ্ণক অৰ্পিত কৰি আমি যি কৰ্ম কৰোঁ সেয়াহে কৰ্ম বুলি কৈছে। উদ্ধৱেও সেই কৰ্ম কৈছে। সেই বুলি কি আমাক এইটো কথা কোৱা নাই যে দিনে ৰাতিয়ে 24 ঘণ্টা নাম গাই 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 বহি থকা, সেই কথা কোৱা নাই। নাম আমি তেনেকৈও গাব পাৰোঁ। ধ্যান দিবলৈ কৈছে। ধ্যান বৰ্ণনত আমাক ধ্যান দিব কৈছে। কি ধ্যান দিবলৈ কৈছে? মই কাম কৰি থাকোঁতে আমি সবে কাম কৰি থাকোঁতে যদি আমাৰ মন চিত্ৰটো ক'ৰবাত বেয়ালৈ গৈছে নেকি, বেয়া কথা কাণেদি দিনটোত সোমালে নেকি, সেইটো ধ্যান দিয়ক। সেইকাৰণে কৈছে আইসকলৰ কাণত কাণফুলি এনেই দিয়া নাই। কাণফুলিৰ মহত্ব মনত ৰাখক। ইয়াত কি পিন্ধিছে? সোণ। সোণ মানে কি? মৰম। মৰম মানে কি? প্ৰিয়। আমি যিটো আপোন সন্তানটোৰ আমি কি বুলি মাতোঁ? অ' সোণ, নহয় জানো? গতিকে সোণ কি শুনিম? আপোন প্ৰিয় শব্দ শুনিম। সেইকাৰণে ইয়াত কাণফুলি দিছে। কিন্তু আজিকালিতো 10 পাত কাণফুলি পিন্ধে, তথাপি কাণৰ এই শব্দৰ মহত্ব বুজি নাপায়। 10 পাত পিন্ধে, কিন্তু কাণফুলি কিয় পিন্ধিছে সেই অৰ্থ তেওঁলোকে বুজিয়ে পোৱা নাই। কিন্তু 10 পাত যোনে পিন্ধিব সিটো আৰু ধৈৰ্যৰ বাহক হ'ব লাগিছিলে, কিন্তু নহয়। গম পাইছেনে? এপাত পিন্ধোতে আমাক ইমান মহত্ব দিছে, যদি 10 পাত পিন্ধিছে তেওঁতো আৰু কিমান মহত্ব হ'ব লাগিছিলে। তেওঁ 10 পাত পিন্ধি দেখাইছে, কিন্তু গমেই পোৱা নাই। গম পাইছেনে? উলংগ কোন আছিল? আমাৰ সেই 4জন বৈষ্ণৱ উলংগ আছিল। সনক, সনাতন আৰু হনমুনি, এই 4জন যি জয় বিজয় দুৱাৰমুখলৈ আহিছিল, সেই শিশুকেইজন উলংগ আছিলে নাই? তো উলংগ ভকত আছিলে। আৰু আপোনাৰ উলংগ আছিলে এই আমাৰ হুক, যে হুকে মানে হুকমুখে ভৈল বেকত। গতিকে আমাৰ এই হুকদেৱো উলংগ আছিল। গতিকে এইসকল লোক যেতিয়া উলংগ হৈছে, আজিকালিতো কাপোৰ খুলি উলংগ হৈ নাচিবলৈ বেছি ভাল পাইছে। পিঠি উলিয়াই দিয়ে। তুমি যদি এই 6জন ভকতৰ দৰে উলংগ হ'ব পাৰিছে, হোৱা না। কিন্তু উলংগ দেখাইছে কি? উলংগ হ'ব পৰা নাই। ভাবকচোন, সেয়া উলংগ বুজাইছে সিহঁতে। উলংগ হৈছা, ঠিকেই হৈছা। পাৰা যদি সেই 6জন ভকতৰ দৰে উলংগ হৈ দেখাব পাৰা। নোৱাৰা নহয়। আকৌ কি দেখুৱাইছে? কাপোৰৰ পিন্ধন চক। পিছফালে একদম পূৰা পিঠি ওলাই যায়। আমাক দেহা এনেই বস্ত্ৰ দিয়া নাই নহয় গুৰুজনাই। কিয় আমাক এনেকৈ বস্ত্ৰ দি থৈ গ'ল? আইসকলৰ পাছফালে খোপাটো কিয় বান্ধিছে? ইয়াৰো মহত্ব আছে। আইসকলে মূৰৰ সন্মুখত ইয়াত যে মাজত যে চুলি ফনিয়াই, কি কাৰণে ফনিয়াই? তো আজিকালি কি কৰে? ষ্টাইল কৰিছে এইফালে। এইটো ষ্টাইল নহয়। মাজত যে কিয় ফনিয়াইছিল তাৰ অৰ্থ কি? মাজত ফনিয়াইছে আৰু শিৰতহে সেন্দুৰ লয়। আজিকালি ইয়াত লৈছে। গম পাইছেনে? শিৰে শংকৰ, ইয়াত শংকৰ বহি আছে। গতিকে শিৰত আমি সেন্দুৰ ল'ব লাগিব। সেন্দুৰৰ মহত্ব আছে। সেন্দুৰৰ মহত্ব বুজি পাবলৈ হ'লে ভাগৱতৰ অষ্টম স্কন্ধ পঢ়িলে গম পাই যাব। তাত যি সাগৰ মন্থনত অমৃত উদ্ধাৰ হওঁতে লক্ষ্মীয়ে আহি নাৰায়ণক কেনেকৈ বৰ্ষণ
স্বামী গ্ৰহণ কৰিছে আৰু কেনেকৈ সেন্দুৰ লৈছে তাত সুন্দৰকৈ লিখা আছে মহত্ব। গতিকে এগৰাকী আয়ে মাজত চুলি কিয় এনেকৈ ফণিয়ায়, মানে ঘৰখনত ভালে বেয়াই সকলো থাকিব, চবক সমান চকুৰে চাব পৰা গুণ, কাৰণ সেইকাৰণে মাজত দৰ্শনটো কি হয় সমান, আৰু সকলো বুজা বেয়া ভালৰ কথাখিনি আমি বুজা লৈ থাকিব পাৰিব লাগিব। আইগৰাকীয়ে আইগৰাকীক বেয়াকৈ কথা ক'ব, কোনোবা পুতেক অসুৰো থাকিব, কোনোবা ভাল থাকিব, স্বামীয়েও বেয়াকৈ ক'ব, গোটেই কথাখিনি বুজাখিনি খোপা হিচাপে যেনেকৈ বান্ধি ৰাখে তেনেকৈ বান্ধিব পাৰিব লাগিব। কথাবিলাকক সমান চকুৰে চবক দৰ্শন কৰিব পাৰিব লাগিব, তাৰ মহত্ব দিছিলে। আজি সেই মহত্ব আছে জানো? হে, যে প্ৰত্যেকটো বস্তু আইসকলে মেখেলা কিয় পিন্ধে? হে, কটিত মেখেলা বুলি কৃষ্ণইও পিন্ধে মেখেলা, কিয় পিন্ধিছে? সম্পূৰ্ণ কৃষ্ণৰ ৰূপটো আইসকলৰ লগত, আমাৰ অসমীয়া সমাজৰ আইসকলৰ লগত দিছে। কিয় চাদৰখন লওঁতে বাওঁহাতে ল'লে? অন্য আপোনাৰ লোকসকলে চাব সোঁহাতেদি লৈ আছে, আপুনি চাব কেতিয়াবা অন্য জাতিৰ লোকসকলে সোঁহাতে লৈ আছে, আমাৰ কিয় বাওঁহাতে লৈছে? হা, উল্টাকৈ পকাই পাছফালৰ পৰা দাঙি লৈছে। আমাৰ কিয় গুৰুজনাই আমাৰ অসমীয়া জাতিৰ বাওঁহাতেদি দিলে? আজি আমি চেলেংখন লৈছোঁ বাওঁহাতেদি কিয় লৈছোঁ? মায়া সদায় ঢাকি চলিব। আজি আইসকলে উৰণি ল'বও পাহৰিছে। হে, হয় নহয়? ভাবক কিমান মহত্ব কথা। মায়া সদায় কি কৰিব লাগিব? ঢাকি চলিব লাগিব। সেইকাৰণে মায়াৰ মাজত আমাক চন্দ্ৰতাপে ঢাকি ৰাখিছে। গতিকে ইয়াত হীৰে শংকৰ, ইয়াত কি আছে? ঈশ্বৰৰ সেন্দুৰকণ সদায় ঢাকি ৰাখিব লাগে। সেন্দুৰকণ আমাৰতো ওলাই লৈ ফুৰিছে, ঘূৰি ফুৰিছে, নহয় জানো? তো আমাৰ সেন্দুৰকণ ঢাকি ৰাখিব লাগে। ইমান মহত্ব কথা আমাক দিছে, যে প্ৰতিটো সময়ত উদ্ধৱে কৃষ্ণক এৰা নাই। এই স্বভাৱ চক, আমিও সেই ধৰণে কৃষ্ণৰ নাম এৰিব নালাগিব। ইমান ধুনীয়া কথা, সৰ্বদাই কৃষ্ণৰ নাম লৈছে আৰু কৈছে হে প্ৰভু, গতিকে তুমি যি পিন্ধা সেয়াও মই পিন্ধিম, তুমি যি খাইছা, তুমি যিবিলাক অস্তিত্ব এৰি থৈ গৈছা সেইখিনি মই সেৱন কৰিম, এনেকুৱা ভাবিছোঁ। প্ৰভু ভগৱন্তৰ লগ এৰি দিয়া নাই উদ্ধৱে। আমি ভগৱন্তৰ নাম আমি তেনেকৈ এৰিব নালাগিব। প্ৰত্যেকটো কৰ্ম কৰোঁতে ভগৱন্তৰ নামেৰে কৰ্ম কৰিব লাগিব। য'ত আমি যিটো কৰ্ম কৰিম, য'ত ভগৱন্তৰ নাম লৈ কৰিম, সেয়াহে কৰ্ম বুলি কৈছে। সেইকাৰণে হাল বাওঁতেও খেতি কৰোঁতে আমি ভগৱন্তৰ নামেৰে হাল বাই খেতি কৰিবলৈ কৈছে। গতিকে আমাৰ তেতিয়া দুখ নাথাকে। সেইকাৰণে আমি প্ৰত্যেকটো কৰ্ম কৰিবলৈ কৈছে, কৰ্মৰ দ্বাৰা কৈছে কৰ্মত বিশ্বাস যাৰ, যাৰ কৰ্মত বিশ্বাস আছে, সেই কৰ্মটো কাক ক'ত বিশ্বাস কৰিব লাগিব? কৃষ্ণৰ নামত অৰ্পণ কৰিব লাগিব। আজি আমাৰ কি হৈছে? হয়, একদম বিশাল বিশাল গোটেই নৃত্য পাৰ্গত হৈছে, বিশাল বিশাল মানে আমাৰ কি হৈছে? কৰ্মশালা আয়োজন কৰিছে, বিশাল বিশাল ভাওনা প্ৰতিযোগিতা হৈছে, কিন্তু আমাৰ যুৱচাম জানো শুদ্ধ হৈছে? সেই ভাওনাটো মদ খাই পেলাইহে ভাওনা কৰা হৈছে। হা, তাক আমাৰ শুদ্ধ ৰূপত আনিব পাৰিছে জানো? পৰা নাই। ধৰক কিমান আমাৰ ইমান ভাগৱত চৰ্চা হৈছে, শুদ্ধ হ'ব পাৰিছে ন? পৰা নাই। আমাক কি লাগে? প্ৰতিখন গৃহ শুদ্ধ হওক। সেইকাৰণে আমি ডাঙৰ অনুষ্ঠানত ক'ৰবাত লেকচাৰ মাৰিবলৈ আমাক নালাগে। আমাক লাগে এজন মানুহ শুদ্ধ কৰা। এটুপ এটুপকৈ সাগৰ বৈ যায়। গতিকে আমাৰ সবৰ ধাৰণা যে এজন মানুহ শুদ্ধ কৰা। আমাৰ ধাৰণা এঘৰ মানুহক উদ্ধাৰ কৰা, এঘৰ মানুহক শুদ্ধ কৰা। 100জন নালাগে। গতিকে এঘৰ প্ৰত্যেক ঘৰ মানুহ শুদ্ধ হওক, য'তেই থাকিব সেই ঠাই উদ্ধাৰ কৰি থৈ যোৱা আমাৰ কৰ্তব্য। আমাক সেইখিনি কথা গুৰুজনাইও আমাক দাঙি ধৰি থৈ গৈছে। এৰাম যোগী গণে শ্ৰম কৰি প্ৰবন্ধে সমাধি ধৰি, হবে কৰ্ম বন্ধ কৰি ক্ষীণ, তোমাৰ সংসাৰ নয় দেখে হবে ব্ৰহ্মময়, তেবেশে তোমাৰ যায় লীন। আমি যত গৃহবাসী কৰ্মপথে ভ্ৰমো আমি, ভজিলো চৰণ তোমাৰ, তোমাক হিয়াত স্মৰি, তোমাৰ কীৰ্তন কৰি, তোমাৰ কথাই হৈব পাৰ। সেইকাৰণে উদ্ধৱে কৈছে মই তোমাৰ কথাতেই এই সংসাৰখন যেন পাৰ হ'ব পাৰোঁ। চৰণ ছত্ৰ কৈতো উপসিয়া থাকে যিটো, সিটো এৰাই সংসাৰৰ তাপ, হেন পদ্ম পদ এৰি, ক্ষণকো জীৱকো হৰি, নিও লগে জগতৰ বাপ। অনেক কাৰ পুণ্য কৰি কৃষ্ণৰ আগত পৰি, যুঁজিলন্ত উদ্ধৱে ক্ৰন্দন, দেখি দুখ ভকতৰ আশা খিলা দামোদৰ,
উদ্ধৱক বুলিলা বচন। আৰু কৈছে সেই উদ্ধৱে কান্দি 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 ঈশ্বৰৰ নাম লৈছে আৰু ঈশ্বৰক কৈছে, প্ৰভু মোক লগত লৈ যোৱা, তোমাৰ চৰণ পদ্ম আমি যাতে সদায় ধৰি থাকিব পাৰোঁ, প্ৰভু আমাক এৰি নিদিব বুলি উদ্ধৱে কান্দি কান্দি কৈছে। মৃত্যুৰ আগমুহূৰ্তত আমি প্ৰত্যেকে আমি কওঁ যে তুমি আমাক এৰি থৈ গুচি গ'লা, এই বুলি উদ্ধৱেও কৃষ্ণৰ চৰণত ধৰি কান্দিছে। আৰু এতিয়া কৃষ্ণই অন্তিম সময়ত মানে উদ্ধৱক কৈছে, আমিও এই সংসাৰৰ পৰা যোৱাৰ সময়ত অন্তিম সময়ত আমি দুআষাৰ কথা কৈ যাব পৰাকৈ যাব লাগিব। শেষত যেনেকৈ ৰাৱণে লক্ষ্মণক কৈ থৈ গৈছে, ঠিক তেনেকৈ আমিও ক'ব পৰা জ্ঞান আমাৰ থাকিব লাগিব। সেইকাৰণে আমি জ্ঞানী হ'ব লাগিব। আমি যদি কৈ যাব পৰা শক্তি নাথাকে, তেনেহ'লে আমাৰ ভাবকচোন, শংকৰ গুৰুজনাই আমাৰ আগত এইবিলাক কথা কৈ গ'ল, দি থৈ গ'ল, কৈ গ'ল, কেনেকৈ আমাক লিখি থৈ গৈছে। আমিও পবিত্ৰ ৰূপেৰে আমাৰ কৰ্মবিলাক এনেকৈ কৰি যাব লাগিব। হে ৰাম স্বৰূপ জানিলো তুমি, এৰাইবা কচাও ভূমি, সংহৰিলো পৃথিৱীৰ ভাৰ, দেৱৰো সাধিলো কাজ, তোমাতে নাহিকে বাজ, কুশলৰো চিন্তিও আমাৰ, হাত দিন অৱসানে সমস্তে দ্বাৰকা মানে, সাগৰৰ জলে যাইবা এতল, আমি এৰিলাত ভূমি ঐত্য নাথাকিবা তুমি, লোকত মিলিব বিমংগল। আৰু কৈছে, এই সংসাৰত যেতিয়া মই গুচি যাম, তেতিয়া দ্বাৰিকাখন নাথাকে, সাগৰৰ তল যাব। গতিকে তুমি ইয়াত নাথাকিবা, সাগৰ দ্বাৰিকাৰ পৰা লোকসকলক শীঘ্ৰে উদ্ধাৰ কৰি আহিবা, এনেকৈ কৈছে। গতিকে দ্বাৰিকাৰ মানুহখিনিক, এই লোকসকলক ৰাখিবৰ কাৰণেই তুমি থাকা। আৰু কৈছে যে যদি মই গুচি যাওঁ, মোৰ নাম সংসাৰত নাথাকিব। মোৰ নাম সংসাৰত থবৰ কাৰণে, মোক সংসাৰত জীয়াই ৰাখিবৰ কাৰণে তুমি উদ্ধৱ পৃথিৱীত থাকিব লাগিব। কৃষ্ণ হৰিৰূপে গুচি যাব, কিন্তু তেওঁ বাণী, তেওঁ আত্মা, তেওঁ গুণকৰ্ম পৃথিৱীত থাকি গ'ল। সেই থাকি যোৱা গুণখিনি উদ্ধৱক কৈছে যে তুমি সেইখিনি শ্ৰৱণ কীৰ্তন কৰোৱাই থাকিবা, তুমি সেইখিনি আগবঢ়াই থাকিবা, গতিকেহে মই জীয়াই থাকিম। সেইকাৰণে কৃষ্ণক মৰিও জীয়াই আছে, আজিও আছে। গতিকে কেনেকৈ আছে? বাক্য ৰূপেৰে, নাম ৰূপেৰে। গতিকে কৃষ্ণৰ নাম আমি শ্ৰৱণ কীৰ্তন আজিও কৰি আছোঁ, তেওঁ লীলা কৰ্ম কৰি আছোঁ। এইখিনি কথা উদ্ধৱক কৈছে। আৰু দ্বাৰকা কি হৈছে? অন্তিম সময়ত কৃষ্ণ যেতিয়া গুচি গৈছে, দ্বাৰকা ধ্বংস হৈ গ'ল। গম পাইছে? দ্বাৰকা, দ্বাৰকা মানে কি? দৰ্জা, স্থান। গম পাইছেনে? সেই দৰ্জা নাইকিয়া হৈ যাব। সেইকাৰণে 40 বছৰ পাৰ হোৱা আইসকলে গম পায়। গম পাইছেনে? সাগৰখন শেষ হৈ যায়। পুৰুষেও গম পায়, পুৰুষৰো এদিন সাগৰ শেষ হৈ যাব। গতিকে এই সাগৰক লৈ কোনেও অহংকাৰ কৰিব নালাগে। যৌৱন শক্তি কাৰো নাথাকে। এই যৌৱন শক্তি এদিন শেষ হৈ যাবই। জীৱ সৃষ্টি কৰিব পৰা শক্তি 40 বছৰ 45 বছৰৰ ওপৰত আৰু নাথাকে, নোৱাৰে। গতিকে সেই দ্বাৰকা, কৃষ্ণ যেতিয়া গুচি গৈছে, দ্বাৰকা খতম হৈছে। কৃষ্ণ জন্ম হৈছে যৌৱন কালত। গতিকে যৌৱন কাল আৰম্ভ হোৱাৰ লগে লগে আমাৰ যৌৱন শক্তি সৃষ্টি হৈ গ'ল, কৃষ্ণ আৱিৰ্ভাৱ হৈ গ'ল। তেতিয়া সেইকাৰণে দ্বাপদ মানে দুখন পদ লগ হোৱাৰ সময়। এতিয়া দুখন পদ আমাৰ লগ হৈছে দুপৰত। সেইকাৰণে দুপৰীয়া সময়, জীৱনৰ ঊৰ্ধ্ব সময়ত। গতিকে আমাৰ 12টা যেতিয়া বাজিছে, সেইটো দুপৰ বুলি কোৱা হয়। গতিকে দ্বাপৰ যুগ, সেইকাৰণে যৌৱনৰ সময়ত প্ৰকৃতি পুৰুষৰ মিলনৰ যুগ। এই সময়ত দ্বাপৰ যুগত পূজা। এজন ডেকা ল'ৰাই এগৰাকী ছোৱালীক এতিয়াও পূজা কৰি আছে, আহা কি খাবা। পকেটৰ পৰা উলিয়াই পইচা খৰচ কৰি আছে, আহা কি খাবা। যৌৱন কালত পূজা কৰি আছে, সেয়াই আচল পূজা কৰি আছে। কিন্তু সেই কি খাবা, হেৰা কি খাবা বুলি দিওঁতে দিওঁতে উদং হৈ গৈছে, গমেই পোৱা নাই। গতিকে এই কথাখিনি সকলোৱে জানিব লাগে যে যৌৱন শক্তি থকালৈকেহে আমাৰ কি হ'ল, দ্বাপৰ যুগত এইখিনি
সংসাৰ গঢ়াৰ কৰ্ম থকালৈকে কৃষ্ণ থকালৈকেহে আমাৰ মানে কৃষ্ণৰ লীলা। তাৰপিছত বৌদ্ধ জ্ঞান হ'ব লাগে, তাৰ পাছত আকৌ বৃদ্ধ হৈ বিবাহ কৰিব নালাগে। আজি আমাৰ এনেকুৱা দেখুৱাই দিলে ৭৫ বছৰীয়া আৰু ৬৫ বছৰীয়া বুঢ়া মানুহেও বিবাহ কৰিছে। তাৰ দ্বাৰা কিবা সাফল্য হ'ব জানো? কেতিয়াও নহয়। আৰু সেইখন মায়াৰ বোজা কলি যুগত ল'লে ধ্বংস হৈ যাব। কৃষ্ণই কৈছে যে দ্বাৰকা তুমি দৰ্শন নকৰিবা। কলি যুগৰ মানুহে দ্বাৰকা বিচাৰিলে পাব নেকি? এতিয়া সাগৰৰ তলত উকটি থাকিলে পাব নেকি? হা, এতিয়াও যদি সাগৰৰ তলত দ্বাৰকাখন আছে, আৰৱ সাগৰৰ তলত, আৰু সেই দ্বাৰকাত যদি কোনোবাই সাঁতুৰি গৈ সোমাক, এনেকুৱা আছিলে তেনেকুৱা আছিলে, কোনোবাই কৈছে কাহিনীটোহে শুনা হ'ব। দ্বাৰকা দেখিম জানো? নেদেখে। বাহ্যিকগতটো আমি দ্বাৰকা আমি তাত গৈ সাগৰৰ তলিত সোমাই থকাটো আমাৰ কৰ্তব্য নেকি? এতিয়া পাৰিম নেকি সোমাবলৈ? কিমান দিন সোমাই দ্বাৰকাখন চাই ফুৰিব? নোৱাৰে। বাহ্যিক জগতো নোৱাৰোঁ। গতিকে আমাৰ দেহ মাৰ্গতো দ্বাৰকা সোমাই গ'ল, লুকাই গ'ল। এতিয়া আকৌ দ্বাৰকা বিচাৰি পেলাই অন্য এগৰাকী বিবাহ কৰি কিবা লাভ থাকে নেকি? হে, এক দেও এক সেও এক বিনে নাই কেও। এগৰাকীয়ে মোৰ পত্নী, এগৰাকীয়ে মোৰ স্বামী। গতিকে এজনকে ভজা, এজনৰ ঠাইত দুজন নহ'বা। অন্য দেৱ দেৱী নকৰিও সেৱ গৃহেন পক্ষীও তাৰ মূৰ্তিকো নাচাবা, প্ৰসাদো নাখাবা, ভক্তি হৈব বিবেচাৰ। নিজৰ পত্নীগৰাকী থাকোঁতে আৰু এগৰাকী দেৱী ভজনা কৰিলে ঘৰখনটো ধ্বংস হ'লেই আৰু। হে, নিজৰ পত্নীগৰাকী থাকোঁতে আকৌ অন্য এগৰাকী দেৱীৰ যদি মৰমৰ লোৱা, প্ৰসাদ খোৱা, হে, নিজৰ এগৰাকী আছেই, তাৰপিছত আৰু এগৰাকী দেৱী ভজিব গৈছে, প্ৰসাদ খাই থাকিবা ৰ'বা। গম পাইছেনে? ঘৰ সংসাৰ ধ্বংস হৈ যাব। তাৰপিছত প্ৰসাদ খাই থাকিবা। ইফালৰ পৰা বোজা, সিফালৰ পৰা বোজা, সমগ্ৰ বোজা ঘৰখনত আহে। কোনে ভোগে? তাৰ পাছত যিসকল যে নতুনকৈ আহে সেইসকলে সেই বোজাটো ভুগিবলগীয়া হয়। গম পাইছেনে? আৰু নিজেও সেইটো বোজা ভুগিবলগীয়া হয়। অফিচ কোৰ্ট কছাৰীত কি হয়, মাতি থাকে, তাৰিখ বাই তাৰিখ মাতি থাকে। তেওঁ গৈ থাকিবলগীয়া হয়, সমস্যা লৈ থাকিবলগীয়া হয়। সেইখিনি সমস্যা। গতিকে এক কৃষ্ণদেৱ কৰিয়োক হেব, দোহাইনো তাহা নাপাওঁ। গতিকে এক কৃষ্ণৰ চৰণত আমাক ভজিবলৈ কৈছে, ৰামৰ আদৰ্শ ল'বলৈ কৈছে। সীতাক বনবাস দি দিলে, ৰামে অন্য এগৰাকী পত্নী বিয়া নকৰিলে। গম পাইছেনে? ৰাম হ'বলৈ কৈছে, ৰাম। গতিকে আমি ৰাম হোৱাটো আমাৰ ডাঙৰ কথা। এইখিনি আমাক হ'বলৈ কৈছে। অ পিৰি বেদুৰ জনকলি হতৰে যাইবি উকচলি, এৰা বন্ধু বান্ধৱ স্নেহ, মই আত্মা হেন জানি আমাক বান্ধৱ মানি, দেখা ভিন্ন আপোনাৰ দেহা, যত দেখা যত শুনা, যতেক মনত গুণা, হবে মায়া ময় স্বপ্ন সমস্ত জগতে হৰি, জানিবাহা নিশ্চয় কৰি, গোচাইও বুদ্ধিৰ এইটো ভ্ৰম। আমাৰ সংসাৰৰ এই বুদ্ধি মানে কি? জ্ঞান, আমাৰ বিবেক যিবোৰ বুদ্ধি, আচল বুদ্ধি, তাক কৈছে এই মায়াৰ ভ্ৰমটো দূৰ কৰা। কেনেকৈ কৈছে? হৃদয়ত মই আছোঁ, মই হৃদয়তে সোমাই থাকিম কৈছে। আৰু এই বাহিৰত মোক বিচাৰি থাকিব নালাগে। এই বাহিৰত বিচৰা মতিভ্ৰমটো তুমি দূৰ কৰি দিয়া। হে উদ্ধৱ, বাহিৰত বিচাৰি মতিভ্ৰম দূৰ কৰা। মোৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰা। ময়ে আত্মা জানি পেলাই আমাকো বান্ধৱ মানি, মোকেই বান্ধৱ বুলি ধৰি লোৱা। আৰু দেখা ভিন্ন আপোনাৰো দেহা। মোৰ দেহাবিলাকত বাকীবিলাক অংগ এটা এটা ভিন্ন ভিন্ন অংশ। এইবিলাক জড়, ই কেতিয়াও চিৰস্থায়ী নহয়। যেনেকৈ কাণ চান চব এদিন নুশুনা হৈ যাব, দেহাটো নাইকিয়া হৈ যাব, ই কি হ'ল, জড় হৈ যাব। সেইকাৰণে যে বাকীবিলাক চব ভিন্ন ভিন্নকৈ দেখা, যত দেখা যত শুনা, যতেক মনত গুণা, হবে মায়া ময় স্বপ্ন। এইবিলাক মায়া স্বপ্ন আজি আছে, কাইলৈ নাই। আজি খেলি থকা মানুহটো কাইলৈ নাইকিয়া হৈ যায় চকুৰ আগত। এইবিলাক মায়া হৈ যায়। সমস্ত জগতে হৰি, জানিবাহা নিশ্চয় কৰি, গোচাইক বুদ্ধিৰ ভ্ৰম। সেইকাৰণে এই বুদ্ধিৰ ভ্ৰম আমি দূৰ কৰি চলিব লাগে। জ্ঞান যুগ কৰ্ম যুগ পৰম ভক্তিৰ যুগ, সমস্তে কহিলা উদ্ধৱত, অসংখ্যা যুগ যত আছে, উদ্ধৱে জানিলা পাছে, মাধৱৰ পদ প্ৰসাদত। দুনাই পুতাঞ্জলি ধৰি, কৃষ্ণক প্ৰণাম কৰি, বুলি লন্ত হোয়া নম্ৰ কায়া, জানিলো তুমি সে সঁচা, ন যত হবে মিছা,
তথাপি দুষ্ট মোহ মায়া। আকৌ উদ্ধৱে কৈছে যে সেইকাৰণে কৈছে জ্ঞান যুগ, কৰ্মযুগ, ভক্তি যুগ, এইখিনি সম্পূৰ্ণ কৃষ্ণই উদ্ধৱৰ আগত কৈ দিলে। আমি সেইকাৰণে আমি ধান ৰুবলৈ হ'লে, বীজটো ৰুবলৈ হ'লে কেনেকৈ ৰুব লাগিব, আমি এই ধানটো শালি ধান, এই ধানটো ৰঞ্জিত ধান, এই ধানটো বৰা ধান, এই ধানটো জহা ধান, আমি চিনি পাব লাগিব। যদি আমি ধান নাজানো, আমি কঠীয়াৰ বীজ যদি আমি ৰুব নাজানো, তেনেহ'লে ঘৰখন ধ্বংস হ'বই। সন্তানবিলাক সেইকাৰণে অনিষ্ট হৈ আছে যে আমি কঠীয়াৰ বীজ আমি চিনি পাব লাগিব। গতিকে ধান চিনি পাব লাগিব, ধান কেনেকৈ ৰুৱে সেই কথা কৈছে। যে আমাক সেইকাৰণে কৈছে কৰ্ম চিনি পাবলৈ হ'লে সেইকাৰণে কৈছে ধানটোৰ নাম আমি জ্ঞান, সেইকাৰণে জ্ঞান অৰ্জন কৰিব লাগিব, জ্ঞান যুগত যাব লাগিব। ধানটো কি ধান, সেই জ্ঞান, তাৰপিছত তাক ৰুব লাগিব, কেনেকৈ ৰুম, সেইকাৰণে কৰ্মটো শিকিব লাগিব। জ্ঞান যুগ, কৰ্মযুগ, তাৰপিছতে আমি কি কৰিব লাগিব, সেই নীতি অনুযায়ী আমি ভক্তি কৰিব লাগিব। সেইকাৰণে ভক্তি যুগ শ্ৰেষ্ঠ বুলি কৈছে। জ্ঞানো অৰ্জন কৰিব লাগিব, কৰ্মও কৰিব লাগিব, আৰু সেই কৰ্মৰ দ্বাৰা আমি ভক্তি কৰিব লাগিব। যি কৰ্ম কৰিলা, কৰি চাবচোন, আপুনি অকণমান খেতি কৰি চাব, নিজে খায়ো পেট ভৰি পাৰ হৈ যাব, বেলেগক দিবলৈ আপোনাৰ তৰণি নাইকিয়া হৈ যাব, নহয় জানো? 3জোপা তিয়ঁহ গছ লগাই চাওক, আপুনি এনেকুৱাকৈ তিয়ঁহ লাগি যাব যে আপুনি নিজে ঘৰত খাই আমুৱাই যাব, ঐ ল তিয়ঁহ দুটা লৈ যা, সেই খাৰ আপোনাৰ ওচৰত আহি যাব। কৰ্ম কৰি চাওক, গম পাইছেনে? জোখতকৈ অধিক আপুনি ফল পাই যায় কৰ্ম কৰা নিশ্চিন্ত মনেৰে। কৈছে এইবিলাক কৰ্ম কৰোঁতেও আপোনাৰ যেতিয়া বেলেগক যেতিয়া দিছে, নিজে কৰি পেলাই কৰ্ম কৰি, সেয়াই হৈছে ভক্তি। তিয়ঁহ গুটিটো ৰুইছে, জ্ঞানৰ দ্বাৰা আপুনি গোবৰ চোবৰ দি ৰুলে, ভালকৈ ৰুলে, এইটো জ্ঞান। ৰুই দিয়াটো কৰ্ম, আৰু সেই ফল যিটো লাগিলে, সেই ফলৰ পৰা কাৰোবাক যে আপুনি বিলালে, সেয়া হৈছে ভক্তি। গতিকে আমি কৰ্মৰ দ্বাৰা ভক্তি আমি আগবঢ়াব লাগিব। এইখিনি কথা কৈছে। আমাৰ এতিয়া যুৱচামে কি কৰিছে, ডিস্কো ডান্স মাৰি আছে, ডান্সত গৈছে, ডান্সৰ ক্লাছত গৈছে, কিন্তু ঘৰত যে ধান ৰুব লাগিব, ঘৰত যে আমি তিয়ঁহ পুলিটো ৰুব লাগে, আজি আমাৰ সন্তানে নাজানা হৈ গৈছে। খেতি নাজানিছে, সেইকাৰণে খেতি কোনে কৰিছে, বেলেগে কৰিছে। আচল খেতিটো যেতিয়া বেলেগে কৰিছে, আমাৰ ওচৰত বিজনেছ যদি বেলেগে দিছে, আমাৰ টকাটো বেলেগে লৈ গৈছে। আমি আমাৰ সংস্কৃতিও লাগিব, আমি তাৰ লগতে আমাৰ কৰ্মৰ যুগ লাগিব, আমাৰ জ্ঞানৰ যুগ লাগিব, আমি আগবঢ়াই নিব লাগিব। আমি কৰ্ম জ্ঞানেৰে আগবাঢ়ি যাব লাগিব, তেতিয়াহে আমাৰ কি হ'ব, সেইখিনি আমি ৰক্ষা কৰিব পাৰিম। আমাৰ ধন টকা পইচা বেলেগত যোৱাতকৈ নিজৰ পকেটত সঞ্চয় থাকিব। আমি তিয়ঁহ তেতিয়া আকৌ 2 কেজি তিয়ঁহ আমি কিনি খাবলগীয়া নালাগে, আমি বেলেগক পইচাটো দিব নালাগে, 2 কেজি তিয়ঁহৰ পইচা ঘৰতে ছেভ হ'ব। গতিকে আমি কি হ'ল, কৰ্ম কৰিব লাগিব। এইকাৰণে আমাক এইখিনি কৈছে কি, চব মায়াবিলাক আমি এৰি পেলাই কৰ্মযোগেৰে যিটো সঁচা মিছা চাই, আমি এই মায়ামোহে আমাক বাৰম্বাৰ আমনি কৰি থাকিব। এতিয়া আমনি কৰিছে, তো ইমানখিনি কৃষ্ণই কোৱাৰ পিছতো, উদ্ধৱে গম পোৱাৰ পিছতো মায়াই আমনি কৰে। আমি এতিয়া ভকত হৈ যোৱাৰ লগে লগে, এতিয়া আজি ইয়াতে কৈ আছোঁ, তালৈ যোৱাৰ লগে লগে মায়াৰ ভ্ৰম আমাৰ ওচৰত আকৌ পৰি যাব যে আমুক মানুহটোক আকৌ নিবই লাগিব, আমুকটো বেমাৰী আহিবই, এইটো আমাৰ মানে আকৌ মায়াই আৱৰি ধৰিবই। তো উদ্ধৱকো আকৌ মায়াই আমনি ধৰিলে, গম পাইছেনে? সেই বিষয় দুখ জানি তথাপিতো একো প্ৰাণী নেৰে দুনাই তাকে ভুঞ্জি মৰে, গলত বান্ধিয়া বাঘে কাটিবাক নেন্ত চাগে, যেন নিৰ্লজ্জাত আতি কৰি। এই মায়াই কি কৰিব, যদি আমি আমাৰ কৰ্মবিলাক শুদ্ধ নকৰোঁ, ডিঙিত ৰছীয়ে বান্ধিব। যেনেকৈ ছাগলী এটা কাটিবলৈ লৈ যায়, তেনেকৈ আমাৰ জীৱনটোক টানি লৈ যাব। 3জন যম আহিব, যমৰ দূত, গম পাইছেনে? 3টা যমৰ দূতে কাক লৈ গৈছিলে, অজামিলক বান্ধিছে, হাতে ভৰিয়ে বান্ধিছে, আমাকো বান্ধিব 3টা যমৰ দূত। সেই 3টা যমৰ দূত হৈছে উখুৰা, মুখুৰা, বেংকামোৱা। গতিকে যমৰ 3টা দূতৰ নাম হ'ল উখুৰা, মুখুৰা, বেংকামোৱা। যেতিয়া আহিব, বেংকামোৱা যমে আহি নিবে যমপুৰ। গতিকে বেংকামোৱা যমে ধৰি আমাক কি কৰিব, বান্ধি লৈ গুচি যাব, সাৱধান হ'ব। গতিকে ছাগলী কটা দি আমাক কাটিব। কেনেকৈ নিব, অনেক ভৎসনা পাই উচিষ্ট ভুঞ্জিবে যাই, যেন আতি কুকুৰ নিৰ্গতে। কুকুৰে যেনেকৈ অস্তিষ্ঠ খায়, মানে পেলাই থোৱা বস্তু খায়, আমাক তেনেকুৱা পেলাই থোৱা বস্তু খাবলৈ দিব। যদি তুমি বেলেগক ঠগিছা, কৰ্ম কৰিছা সেইবিলাক, তেনেহ'লে আমাক তেনেকুৱা খুৱাব, তুমিও খাব লাগিব। সেইটো তোমাক বান্ধি চুচৰাব। তুমি আজি ছাগলী চুচৰাইছা, কাইলৈ তোমাক চুচৰাব টানি পেলাই। কিছুমান মানুহটো জীয়াই জীয়াই চুচৰা খায় নে নাখায়? কোনে খায়? চুৰটো কোনে বান্ধিলে?
পাব্লিকে বান্ধি হাতৰ ভৰিয়ে বান্ধি চুচৰাই টানি লৈ গ'ল, পিটিছে, ধাম ধুম পিটিলে, মাৰ খালে। কোনে খালে? চোৰে খালে, হয় নহয়? আইনে গৈ আকৌ পিটিলে, কাৰণ সি কৰ্ম কৰিছিলে, ফল পালে। তো সেই তেনেকুৱা চুচৰা বেলেগ আকৌ নালাগে। কিছুমান আমি চকুৰ আগত যেনেকুৱা মানুহ এজন চুচৰাই টানি লৈ গৈছে, আমি চকুৰ আগত দেখিছোঁ, ঠিক তেনেকুৱা সেই চুচৰা আকৌ জমৰ তাতো আছে। কৰ্মফল আমাৰ তাতো দিব, তাতো কৰ্মফল আছে। আপুনি আজি 1 মাহ দিন আমি চাকৰি কৰিলোঁ, 1 মাহ দিনৰ মূল্য মাহৰ মূৰত আমি যেনেকৈ ধনটো পালোঁ, ঠিক তেনেকৈ এই পৃথিৱীত কৰা কৰ্মৰ মূল্য ঈশ্বৰে তাত থৈছে। তুমি কিমান ধন অৰ্জন কৰিছা, কিমান ধন তুমি নষ্ট কৰিছা, কি কৰিছা, তাত অংক আমাৰ আছে, তাত প্লাছ মাইনাছ। এনেই জীৱ দিয়া নাই, এইটো কুকুৰ, এইটো ছাগলী, এইটো গৰু যে জীৱবিলাক দিছে, তাত গৈ পেলাই এই 10 দিন হিচাপ হ'ব তুমি কি কৰিছা কি নাই। সেইকাৰণে তাত হিচাপত ৰাখি থ'ব 10 দিন দহালৈকে। তাৰপিছত কি হয়, তুমি আমুক নামৰ জীৱটোৰহে তুমি অধিকাৰী। গতিকে তুমি যদি কাৰোবাক ঠগিছা, কিবা কৰিছা, তেনেহ'লে সেই দেহা এটা দি শাস্তিটো দিব লাগিব। গতিকে দেহা দিব ভগৱন্তই, শাস্তি দিবলৈ এটা দেহা দিব। গতিকে তোমাৰ দেহাটো কি হ'ল, তুমি যে বেলেগক ঠগি ঠগি খাইছিলা, গম পাইছেনে? তেনেহ'লে ঠগি ঠগি খোৱাৰ কাৰণে তুমি কি হ'ব? কাৰোবাক দম দি খাইছিলা, কাৰোবাৰ তুমি লাট খাবলৈ লঠিয়াইছিলা, গতিকে তুমি কুকুৰ হৈছা, গম পাইছানে? কাৰোবাৰ ধাৰ লৈ তুমি নাই দিয়া, ধাৰ তুমি ৰাখি থৈছা, তোমাক গৰু জনম দি দিলে, গৰুটোৱে হাল বালে, দেখা দেখি কথা। সি এনেই আহিছে নেকি? ইমানখিনি ঋণ গাখীৰ হিচাপে আপোনাৰ দি থৈ গৈছে, খীৰাই কিয় দিছে? সি খীৰাই খাইছিলে সেইদিনা, সেইজন মানুহৰ পৰা টানি টানি খাইছিলে কাৰোবাৰ পৰা। কি কৈছে? খীৰাই তাক নোজোৰে আৰু লাগে, আৰু গাই হৈ তুমি জন্ম হ'ব তাত, আৰু তোমাৰ গাখীৰ খীৰাব এতিয়া টানি যাৰ পৰা তুমি খাইছিলা, তোমাক দেহা দি দিলে। এইখিনি প্লাছ মাইনাছ কৰিব হ'ব আমাকে। এনেই আমাৰ 84 লক্ষ যোনে আমাক জন্ম দিয়া নাই, তাত আমাক প্ৰত্যেককে দিব। তুমি যাক লোকক এই মানুহ ৰূপেৰে সেইকাৰণে কৈছে যে আমি পশু হৈ আমি মানুহলৈ জন্ম পালোঁ। মানুহৰ জন্ম পোৱাৰ পিছত আমি পুনৰ আমি পশুলৈ গতি কৰিলোঁ। মানুহৰ জন্ম পাই আমি ঊৰ্ধলৈ যাব লাগিছিলে, ক'ত বৈকুণ্ঠ যোৱাৰ চিন্তা কৰিব লাগিছিলে, আমি পুনৰ পশুলৈ যোৱা চিন্তা কৰিলোঁ। গতিকে আমি যদি কাৰোবাক খীৰাই খাইছোঁ, জানিব আপোনাকো খীৰাব। সেই তেওঁ খীৰাই দুগ্ধ দিবলৈ আহিব, আৰু জুখি আছে, তেওঁ আছে, নথকা নাই। কেনেকৈ আছে তেওঁ? কেনেকৈ আছে? চকুকেইটাই সাক্ষী দিব। ইয়াততো আদিত্য দেৱতা বহি আছে নহয়, আপুনি কিমান বেয়া কাম কৰিছে, সাক্ষী দিব চকুৱে। চন্দ্ৰ আছে, একটা মিষ্টেক নহয়। এইখিনি চকুৱে যদি মিছা কথা কয়, ওপৰৰ চন্দ্ৰটো ছেটেলাইট হিচাপে এতিয়াও আছে। ৰাতিয়ে দিনে চন্দ্ৰ ওলাই থাকে, সূৰ্যটো ওলাইছে। দিনত মই বেয়া কাম কৰিছোঁ, সূৰ্য ওলাই আছে। সূৰ্যৰ পৰা আমি বাচিব পাৰিম? নোৱাৰোঁ। সূৰ্য চব এণ্টি আছে, যেনেকৈ কম্পিউটাৰত চব এণ্টি থাকে। সূৰ্যটো পোহৰ স্কিনিং কৰিছে আমাক সূৰ্যই। সূৰ্যত চব আছে, একদম পূৰা DTP মাৰি দিব, টাককৈ উলিয়াই দিব। লিষ্ট, নমিনেল লিষ্ট ফাৰ্ষ্টকৈ উলিয়াই দিব। গতিকে সেই নমিনেল লিষ্টটো ক'ত কেতিয়া পৰিছে সম্পূৰ্ণ আমাক দেখুৱাই দিব। দিনৰখিনি সূৰ্যই দিব, ৰাতিখিনি কোনে দিব? চন্দ্ৰই দিব। গতিকে চন্দ্ৰৰ পোহৰত আমাৰ গোটেই নমিনেল লিষ্ট সোমাই আছে, মিষ্টেক নাই। ইয়াৰ পৰা মোবাইলটো এনেকৈ হিলাই দিলে, আঙুলি এনেই টাচ মাৰি দিলে যদি মোবাইল হিলিছে, তেনেহ'লে আপোনাৰ যে চন্দ্ৰ পোহৰত গতিত আপোনাৰ স্কিনিং নহ'ব এই পোহৰটো, আপুনি এই সংসাৰৰ পৰা গুচি যাব, চন্দ্ৰৰ পোহৰ আজীৱন থাকিব, এনেই থৈ দিয়া নাই। গতিকে কাৰো মিছ নাই। আৰু হাত দুখনটো দিছে লগত, চকু দিছে, কাণ দিছে, নাক দিছে, কিমান ভাল বেয়া শব্দ শুনিছে এই কৈ দিব চব। কিমান মিছা কথা কৈছিলে জিভাখনে কৈ দিব চব। মানে ভৰিয়ে কিমান বাৰ নামঘৰত গ'ল, কিমান বাৰ ৱাইন শ্বপত গ'ল, ভৰি দুখনে কৈ দিব। গতিকে চৰণত বিষ্ণু আছে, চব কৈ দিব, মিছ নাই। যেতিয়াই নেকি খাই দিলোঁ, খাই দিয়াৰ লগে লগে গোটেইকেইজন দেৱতা শৰীৰৰ পৰা গুচি গ'ল। তেওঁ লটং পটং ৰাস্তাত কি কৰিলে? পঠালি খোজকাঢ়িলে। কিয় তেওঁ ৰাস্তাত পঠালিকৈ খোজকাঢ়িলে? কাৰণ দেৱতা নাই। যিজন মানুহৰ শৰীৰত দেৱতাক নিজেই চিনি পালে, নিজৰ শৰীৰত দেৱতা আছে, সেইজন মানুহে কেতিয়াও নাখায়। তেওঁ শৰীৰ কি কৈছে? গহীন গম্ভীৰ ধীৰমতী আয়ত কমল নয়ন বৰ সুন্দৰ ভয়নক চান্দ কহজ্যোতি। সেইজন মানুহ সেইজন। শংকৰদেৱৰ ৰূপটো মাধৱদেৱে এনেই লিখা নাছিলে। ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস যোগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ, এনেই দিয়া নাই, গম পাইছেনে? আৰু শংকৰ নামটো এনে হোৱা নাই, গম পাইছেনে? শংকৰ শৰীৰত মহাদেৱ শিৱ, পৰমাত্মা কৃষ্ণ দুয়ো লগ হৈ শংকৰ জন্ম হৈছে।
মনত ৰাখিব। কৃষ্ণ মানে আত্মা, শংকৰ মানে শৰীৰ। গতিকে শিৱ এই বৈষ্ণৱ জীৱ আত্মা, শিৱ আৰু পৰমাত্মা কৃষ্ণ লগ হৈ এই শংকৰ জন্ম হৈছে। সেইকাৰণে শংকৰ, শংকৰ আপোনাৰ অহংকৰ কোৱা নাই, শংকৰ। নাম ভাবক, নাম এনেই অহা নাই। মাধৱ কিয় আহিলে? মাধৱ কিয় ল'লে নামটো মাধৱ? মা মানে কোন? লক্ষ্মী। ধৱ মানে কোন? গৰাকী। লক্ষ্মীৰ গৰাকীৰ নাম লৈ তেওঁ জন্ম লৈছে। কাৰণ শংকৰ ৰূপেৰে এওঁ অহা কাৰণে এওঁৱেই যে সেই পৰমেশ্বৰ ভগৱন্ত লক্ষ্মীপতি সেইটো চিনাকি কৰিবৰ কাৰণে তেওঁ যিজন হলধৰ, হলধৰে কি নাম ল'লে? লক্ষ্মীপতিৰ নামটো লৈ পেলাই মাধৱ ৰূপেৰে নামটো থাকিব লাগিব পৃথিৱীত। শংকৰ নামটো ল'লে, গতিকে মাধৱ নামটো থাকিব লাগিব। তেওঁ মাধৱ নাম লৈ আহিলে। মাধৱ নাম লৈ অহাৰ লগে লগে তেওঁ লিখি দিলে ত্ৰিভুৱন বন্দনতো। কাৰণ শংকৰেই সেই ঈশ্বৰৰ অংশ বুলি, সেইজন কৃষ্ণই কোন? শংকৰ বুলি আমাক পৰিচয় দি থৈ গ'ল। ভাবক, তেনেহ'লে আমি যদি এইবিলাক কৰিছোঁ, তেনেহ'লে আমাক সম্পূৰ্ণ পৰিচয় আছে। আমি এইখিনিৰ ফল পামেই। এৰাও কহিউক ৰূপত অনেক ভৰ্চনা পাই, বিশিষ্ট ভুঞ্জিবে যাই, যেন আতি কুকুৰ নিৰ্গতে, কহিউক স্বৰূপত ইটো ঘূৰ বিষয়ত, বিৰকতি শুৱেকে মনে, ৰাম কৃষ্ণ হৰি ৰাম ৰাম ৰাম। সেইকাৰণে কৈছে এই সংসাৰখনৰ পৰা বিৰকতি কেতিয়াও নহ'ব বুলি কৈছে কৃষ্ণ। আজি ইমানতে ৰাখিছোঁ। আকৌ কাইলৈ সময় পালে যদি আপোনালোকক আমি ভাবে কৈছোঁ যে এইকেইদিনৰ কাৰণে গৃহস্থীয়ে গৈ পেলাই এপাক ক'ব, গম পাইছেনে? গৃহস্থীয়ে গৈ পেলাই এই আমাৰ হেৰিয়ক ক'লে হ'ল আৰু গৌতমক ক'লে যে এই 4 দিনমানৰ কাৰণে আমাক লাগে। আজি 6 নম্বৰ দিন ন? 6 নম্বৰ দিন কিন্তু আমি দহা কাজৰলৈকে আমি থাকিব নোৱাৰিম দেই। তাৰ পাছত আপোনালোকে হেৰি কৰিব, 3 দিনৰ কাৰণে আপোনালোকে বিচাৰিব, তেতিয়া আমাৰো নিশ্চিন্ত থাকিব। তাত আকৌ কিবা এটা ডিউটি থাকিলে আমি আহিব নোৱাৰিম, নহয় জানো? গতিকে আপোনালোকে 3 দিনমানৰ কাৰণে লাগিছিল বুলি ক'ব দেই, অনুমতিটো লৈ ল'ব। আৰু RP যাতে আমাক জনায়। তেতিয়া আজি 2 দিনো আমি আহিলোঁ। কৃষ্ণ কৃষ্ণ জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগৎগুৰু শ্ৰীমন্ত কৃষ্ণ হৰি ও ৰাম। অপৰাধ বিনাশন তজু নামে নাৰায়ণ, জানি নামে পখিলো হৰণে, আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, পৰক্ষা কৰি চৰণে, ৰাম পৰক্ষা কৰি চৰণে। কৃষ্ণ ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই প্ৰভু আমাৰ। কৃষ্ণ গৃহস্থীয়ে সেৱা ভাগ ল'ব।